গোৱালপাৰা জিলাৰ ধূপধৰাৰ ভনুভঙাত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰাতিপুৱা পথাৰলৈ ধান কাটিবলৈ যোৱাৰ সময়ত ৰেলৰ খুন্দাত নিহত হ'ল স্বামী আৰু স্ত্ৰী। অতি মৰ্মান্তিক এই ঘটনাটো ধনুভঙাৰ আবৈমাৰীত সংঘটিত হৈছে। ৰেলৰ খুন্দাত নিহত হোৱা স্বামী স্ত্ৰীক ক্ৰমে ললিত মোহন দৈমাৰী, যাৰ প্ৰায় 70 বছৰ বয়স, আৰু ৰখিয়া দৈমাৰী, যাৰ প্ৰায় 65 বছৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে নতুন ৰেলপথেৰে পতি পত্নীয়ে অবৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় এই দুৰ্ভাগ্য ঘটনা। জানিব পৰা মতে ৰেলৱে বিভাগে নিউ বঙাইগাঁৱৰ পৰা ধূপধৰালৈ নতুনকৈ নিৰ্মাণ কৰিছে পথ, আৰু এই পথেৰে বৃহস্পতিবাৰে ধূপধৰালৈ এখন ডেমো ৰেল চলাইছিল। নতুন পথেৰে ৰেল চলাচল কৰাৰ কথা নজনাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অনুমান কৰিছে স্থানীয় লোকসকলে।